11 বছৰ ধৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত 100% উত্তীৰ্ণৰ ৰেকৰ্ড গঢ়ি অহা শিৱসাগৰৰ আগশাৰী শিক্ষানুষ্ঠান নিউ লুক একাডেমীৰ পুনৰ সফলতা। শিৱসাগৰৰ আগশাৰী শিক্ষানুষ্ঠান নিউ লুক একাডেমীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাতো পুনৰ এবাৰ ঈৰ্ষণীয় সফলতা লাভ কৰি নিজৰ সফলতাৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। এইবাৰ দ্বিতীয়বাৰৰ বাবে এই শিক্ষানুষ্ঠানৰ পৰা অৱতীৰ্ণ হোৱা ২৬ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত ২৪ গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে ১২ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি কম্পিউটাৰ বিজ্ঞান শাখাত আটাইকেইগৰাকীয়ে ৯০%তকৈও অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই অভূতপূৰ্ব সফলতাই বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিৱেশে সৃষ্টি কৰিছে। শিক্ষয়িত্ৰী, শিক্ষক, ছাত্ৰ ছাত্ৰী তথা অভিভাৱক অভিভাৱিকাৰ মাজত আনন্দ আৰু গৌৰৱৰ অনুভূতি পৰিলক্ষিত হৈছে। বিজ্ঞান, কলা আৰু বাণিজ্য এই তিনিও শাখাত সন্তোষজনক ফলাফল লাভেৰে বিদ্যালয়খনৰ গুণগত শিক্ষাদানৰ মানদণ্ড পূৰ্ণৰূপে প্ৰতিফলিত হৈছে। এই অবিৰত সফলতাই নিউ লুক একাডেমীক অসমৰ শিক্ষা ক্ষেত্ৰত এক শক্তিশালী উপস্থিতি হিচাপে প্ৰতিষ্ঠা কৰিব। এইবাৰো ছাত্ৰ ছাত্ৰীসকলৰ সন্তোষ ফলাফলত বিদ্যালয়খনৰ অধ্যক্ষ শ্ৰীমন্ত বৰঠাকুৰে গভীৰ সন্তোষ প্ৰকাশ কৰাৰ লগতে সকলো শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক অভিভাৱিকাসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। শিক্ষানুষ্ঠানখনত এই অব্যাহত ঈৰ্ষণীয় সফলতা শিৱসাগৰৰ ৰাইজেও গৌৰৱ আৰু সন্তোষ প্ৰকাশ কৰি আগন্তুক দিনতো এনেধৰণে গৌৰৱজনক ফলাফলৰ বাবে আশা কৰা পৰিলক্ষিত হৈছে। সানিয়া শৰ্মা, মই নিউ লুক ক্লাছ 11ৰ পৰা পঢ়িছোঁ। মই আজি ষ্টাৰ মাৰ্ক পাইছোঁ হায়াৰ ছেকেণ্ডেৰীত। ইয়াত পঢ়ি মই যথেষ্ট সুখী হৈছোঁ। মেমহঁতে বহুত ভালদৰে আমাক পঢ়ায়, বহুত মৰমেৰে। কিবা এটা নোৱাৰিলেও যিকোনো সময়তে হেল্প কৰিছিলে তেওঁলোকে। প্ৰতিটো সময়তে আমাৰ লগত আছিলে। যিকোনো কথা মেমহঁতৰ লগত শ্বেয়াৰ কৰিব পাৰিছিলোঁ। পঢ়াৰ লগতে বহুত ইম'চনেল ছাপৰ্ট দিছিলে মেমহঁতে। আৰু সেই হিচাপে আমাৰ বেটছৰ সকলোৰে ৰিজাল্ট ভাল হৈছে। আৰু নতুনকৈ অহাসকলকো মই ক'ব বিচাৰোঁ, আপোনালোকে নিউ লুকত নিশ্চয় জইন কৰক। ইয়াত বহুত ভালদৰে পঢ়া শুনা কৰা, লগতে ভাল গাইডেঞ্চ এটা পোৱাৰ আশা কৰিব পাৰি। ধন্যবাদ। ফাৰ্ষ্ট মই মোৰ মাক দেউতা আৰু শিক্ষাগুৰুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ বাবেই আজি মই এইটো ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। মান্না ছাৰে মোক বহুত সহায় কৰিছিলে আৰু লগতে ফিজিক্স, কেমেষ্ট্ৰি সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে মোক এই মোৰ যাত্ৰাত সহায় সহযোগিতা আগবঢ়াই আহিছিলে। মানে এটা ফেমিলি নিচিনাকৈ, মানে ফেমিলি মেম্বাৰ টাইপত ট্ৰিট কৰিছিলে। চান্দিল্য এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত শিৱসাগৰ নিউ লুক একাডেমীৰ পৰা 87% লৈ উত্তীৰ্ণ হৈছে বিজ্ঞান শাখাত। আৰু মই আচলতে শিৱসাগৰৰ বিভিন্ন বিদ্যালয়ৰ মাজৰ পৰা মই নিউ লুক একাডেমীখনক নিৰ্বাচন কৰিছিলোঁ বহুতো চিন্তা চৰ্চা কৰি। আৰু বিদ্যালয়খনৰ মই বিশেষকৈ এটা দিশত বেছি ভাল লাগিছিল যে বিদ্যালয়খনৰ অনুশাসনৰ দিশটোত বিদ্যালয়ৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰীক মই যথেষ্ট অনুশাসনৰ মাজত ছাত্ৰ ছাত্ৰীসকলক ৰখা দেখিছিলোঁ। আৰু সেই দিশটোৱে মোক যথেষ্ট অনুপ্ৰাণিত কৰিছিল। তাৰ লগতে 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ যি আজি ফলাফল ঘোষণা কৰা হ'ল, তাত আমাৰ বিদ্যালয়ৰ পৰা 26জন ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছিলে। সেই পৰীক্ষাত আমাৰ 12জনে ষ্টাৰ পাবলৈ সক্ষম হৈছে। আৰু মোৰ বিষয় হৈছিলে জিঅ'গ্ৰাফী। জিঅ'গ্ৰাফীত 2জন ছাত্ৰই পৰীক্ষা দিছিলে আৰু 2জনে লেটাৰ পাবলৈ সক্ষম হৈছে। 25 বৰ্ষৰ আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ ফলাফলত আমাৰ বিদ্যালয় নিউ লুক একাডেমীয়ে যথেষ্ট ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। এইবাৰ দ্বিতীয়বাৰৰ বাবে আমাৰ বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিলে মুঠ 26জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 24জনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু 12জন ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ পাবলৈ সক্ষম হৈছে। আমি যথেষ্ট আনন্দিত হৈছোঁ। স্কুলৰ ফলাফল ক্ৰমাগতভাৱে ভাল হৈ আহিছে। আমাৰ এইবাৰৰ উচ্চ মাধ্যমিক অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো যথেষ্ট ভাল হৈছিলে। আৰু আজিৰ ফলাফলত আচলতে ছায়েন্স, আৰ্টছ, কমাৰ্চ তিনিওটা ষ্ট্ৰীমেই যথেষ্ট ভাল ফলাফল প্ৰদৰ্শন কৰিছে। ধন্যবাদ। টোটেল ষ্টুডেণ্ট আছিলে 26টা। তাৰ ভিতৰত আপোনাৰ ষ্টাৰ 12জনে পাইছে। আৰ্টছৰ 7জন আছিলে। 8জনৰ ভিতৰত দেৱাশিষ বুলি যিজন ছাত্ৰ আছিলে, তেওঁ পলিটিকেল ছায়েন্সত 97 পাইছে। প্ৰকল্প লাজনে পলিটিকেল ছায়েন্সত 95 পাইছে। হৰিপ্ৰিয়া বুলি যিগৰাকী ষ্টুডেণ্ট আছিলে, তেওঁ 91 পাইছে। 7টা ষ্টুডেণ্টৰ 4গৰাকীয়ে পলিটিকেল ছায়েন্সত লেটাৰ পাইছে। জিঅ'গ্ৰাফীত 2টা ষ্টুডেণ্ট আছিলে আৰু 2টাই লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে।